প্ৰথমে মই সমদৰ্শকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা লগতে আন্তৰিকতা জ্ঞাপন কৰিছোঁ আৰু লগতে দুজন মাজুলী ৰঙালী বিহু সন্মিলনী সমূহ কৰ্মকৰ্তালৈ মই আন্তৰিকভাৱে ৰঙালী বিহুৰ শুভেচ্ছা তথা আন্তৰিকতা জ্ঞাপন কৰিছোঁ। মই যাদুৰ মাজলৈ সোমাই যাম এতিয়া, কিন্তু তাৰ আগত আপোনালোকৰ যাদু চোৱাৰ এনাৰ্জি কিমান আছে মই এটা টেষ্ট কৰিব বিচাৰিছোঁ। অডিয়েন্স ৰেডি? বঢ়িয়া। মই এটা টেষ্ট ল'ম, জাষ্ট মই 1 2 3 বুলি ক'ম, আপোনালোকে হাততালি আৰু চিঞৰিব। ৰেডি? 1 2 and 3। বঢ়িয়া। কিন্তু দৰ্শক বহুত বেছি দেখিছোঁ দেই, দৰ্শক বহুত বেছি দেখিছিলোঁ, সেই হিচাপে চাউণ্ডটো অকণমান হাইলাইট হৈছে কিন্তু অকণমান কম আছে। তো লাষ্ট আকৌ এবাৰ ট্ৰাই কৰিব বিচাৰিছোঁ, আপোনালোকে যিমান জোৰে পাৰে চিঞৰিব আৰু হাততালিটোৰ লগত এড কৰিব। 1 2 and 3। ধন্যবাদ। যদি আপোনালোকে যাদুবোৰ চাই ভাল পায় এনেকৈ হাততালি আৰু চিঞৰিবলৈ একেবাৰে নাপাহৰিব, ঠিক আছে? মই প্ৰথম মেজিকটোলৈ আগবাঢ়িম আৰু মোৰ লগত প্ৰথম মেজিকটোৰ বাবে এখন কাগজ আছে আৰু এটা এণ্টি টেমা আছে। তো ইয়াৰ পিছত কি যাদু হ'ব পাৰে মই আপোনালোকক দেখুৱাম আৰু মই প্ৰথমে এই কাগজখন জ্বলাই ল'ব বিচাৰিছোঁ। So here magic begins. জানটো চাই বেয়া পালে নেকি? যদি ভাল লাগে অলপ কমেণ্ট দিলে ভাল লাগে, হাততালি আৰু চিঞৰিব যদিহে ভাল পায়, ঠিক আছে? মই নেক্সট মেজিকটোলৈ আগবাঢ়িম। তো নেক্সট মেজিকটো বাবে মোৰ লগত অকণমান কাগজ আছে। মই প্ৰথমতে কাগজখিনি খাম, তো ইয়াৰ পিছত কি মেজিক হ'ব পাৰে মই আপোনালোকক দেখুৱাই আছোঁ। মই অকণমান কাগজখিনি খাই ল'ব বিচাৰিছোঁ। চাউণ্ডটো অকণমান কম হৈছে আৰু so here magic begins. নেক্সট মেজিকটোৰ বাবে এজন সৰু ল'ৰা আহিলে ভাল হয়। সৰু ল'ৰা
আহিলে হ'ল তোমাৰ নামটো কি কি নাম আছাদ আলী আগবীয়াখন অকণমান আগলৈকে মোৰ লগত এতিয়া আহিছে আজাদ আলী আছাদ আলী আহিছে তো তোমাৰ ইয়াতে ঘৰ আছাদ আলী ভয় লাগিছে নেকি ভয় লাগা নাই বুলি কৈছে কিন্তু হাৰ্টবিটটো যে আছে জেটাৰ নিচিনা ধাপ মাৰি আছে নেকি ভয় লাগা নাই কিন্তু হাৰ্টবিটটো ধাপ মাৰি আছে অকণমান হয়নে অকণমান পানী আনিলে অকণমান পানী খাই দিলে তোমাৰ নাইকিয়া হৈ যাব পানী অকণমান খাই দিয়া পুৰা খাই দিয়া বাছ পানীতে লাগিছিল চাগে ন খাই দিয়া বাছ বঢ়িয়া ধন্যবাদ বঢ়িয়া তো আছাদ আলী আছে যিহেতু তো ভয় কমিছেনে কমিছে ঠিক আছে বাৰু ভয়টো মানে পানী খাই হ'লেও ভয়টো কমাব লাগিব যিহেতু যাদুৰ কথা আছেতো তো যাদু চাই ভয় খালে অলপ বেয়া হৈ যাব পাৰে তো সেইকাৰণে অলপ পানী খুৱাই কিনে ভয়টো কমাই ধৰিছোঁ তো আহিলে হ'ল অকণমান আগলৈকে তো আছাদ আলী আছে যিহেতু মোৰ লগত তো মোৰ লগত এখন বেগ আছে তো আছাদ আলী তুমি এটা কাম কৰা ইয়াত হাত ভৰাই চোৱাচোন কিবা আছেনে দাঙি ওলটাই দিয়াচোন দিয়া ওপৰলৈকে কিবা আছে একো নাই ডাবুল আছে মই অপেন দেখুৱাইছোঁ যিহেতু মঞ্চৰ পৰা বাকী আপোনালোকে নিজে বুজি ল'লে হ'ল তো মই অপেন দেখুৱাই আছোঁ তো ইয়াত একো নাই ঠিক আছে বাৰু একো নাই তো মোৰ লগত এখন বগা ৰুমাল আছে আৰু দুখন ৰঙা ৰঙৰ ৰুমাল দুখন আছে মই আপোনালোকক দেখুৱাই লৈছোঁ তো বগা ৰুমালখন মই ইয়াতে ৰাখি লৈছোঁ অকণমান সময়ৰ বাবে আৰু এই ৰঙা ৰুমাল দুখন মই গাঁঠি লগাই ৰাখিছোঁ তো আছাদ আলী স্পৰ্টিং পিন্ধি দিছে তো মই অকণমান সময়ৰ বাবে ইয়াত এইখন ৰাখি থৈ দিছোঁ টাইল লাগিছে ন ভাল লাগিছেনে টাইল লাগিছে বাৰু তো তুমি এটা কাম কৰা এই ৰুমালখন লৈ লোৱা এইখন লৈ লোৱা আৰু ইয়াত ৰুমালখন দি দিয়া ভিতৰলৈকে সোমাই দিয়া বাছ বঢ়িয়া তো এতিয়া তুমি এটা কাম কৰাচোন এই যাদুটো মই আছাদ আলী কৰিব দিওঁ তুমি ইয়াত এটা মন্ত্ৰ কৰি দিয়াচোন ফু কৰি দিয়া দিলা বঢ়িয়া তো এটা কাম কৰা তো আছাদ আলীৰ লগত মই এটা সৰুকৈ মেজিক কৰি দিওঁ উলিয়াই না ৰুমালখন উলিয়াই দিয়া ৰুমালখন আছাদ আলী যাদু কৰি গাইড কৰি দিলে তো কি হ'ব পাৰে চাই ল'ম বাৰু ৰুমালখন যিহেতু আছাদ আলীৰ ইয়াত দুখন ৰঙা ৰুমাল ৰাখিছিলোঁ অকণমান আগতে তো ইয়াৰ পৰা যদি মই ৰেডি 1 2 and 3 বুলি কওঁ ইয়াৰ মাজত সোমাই ধন্যবাদ ভাল লাগিছে নাই এনেকৈ চিঞৰিলে তেতিয়াহে গম পাম যে মেজিকবোৰ চাই এনজয় কৰি আছে ভাল লাগি আছে তো ঠিক আছে বাৰু তো পানী খাইছিলে ৰাইট বঢ়িয়া তো আছাদ আলী মই যিহেতু এজন মেডিচিন হয় তো মই খোৱা বস্তুটো তোমাৰ পৰা লৈ ল'ব বিচাৰিছোঁ বেয়া লগা নেকি নোৱাৰো বুলি কৈছে ঠিক আছে মই যদি নোৱাৰো চেষ্টাটো কৰিম কমচে কম হ'ব তো আহিলে হ'ল
তো আছাদালিৰ পৰা মই পানীখিনি কেনেকৈ ল'ব বিচাৰোঁ কেনেকৈ লওঁ অকণমান তুমি ইপিনে হা অকণমান ইপিনে হা বাছ ইয়াত তুমি অডিয়েঞ্চৰ পিনে চালে হ'ল অ'কে এতিয়া মোৰ লগত এটা চুপি আছে আপোনালোকে জানে নিশ্চয় ইয়াৰ ব্যৱহাৰ কি জানেনে প্ৰত্যেকে জানে আপোনালোকৰ প্ৰত্যেকৰে ঘৰত থাকে প্ৰায় কিহত ব্যৱহাৰ কৰি দিওঁ নিশ্চয় তো মই এইটো অকণমান পানী ঢালি দেখুৱাই দিছোঁ তাৰ আগতে আচলতে তুমি এটা কাম কৰা তোমাৰ এইখন হাত তুমি ফ্ৰণ্টত দেখি চোৱা আকৌ তুমি চোৱা অডিয়েঞ্চক চাই থাকা আৰু এইখন একদম লুজ লুজ থাকা এইখন হাত কি কৰোঁ তুমি মাথা নামাৰিবা তুমি অকণমান লুজ কৰি এনেকৈ বিন্দাছ ৰাখি দিয়া ঠিক আছে আৰু চকুটো লাহেকৈ তুমি মুজি দিয়া বাছ আৰু মই পানী ঢালি অকণমান দেখুৱাই দিছোঁ আছাদালি ৰেডি हेलो हेलो কি হল গম পালানে পাইছে কিন্তু কি হৈছে কোৱাচোন পানী উলছি অকমান লাজ দিব নেকি এটা কথা দে ৰাতিপুৱা কিন্তু আছাদালি কোনো লাজ নিদিব কিন্তু কৈছোঁ মই টেনশ্যন নলয় আপোনালোকে লাজ দিলেও টেনশ্যন নলয় আছাদালি বঢ়িয়া ল'ৰা আছাদালি তো আছাদালিৰ বাবে এটা জোৰদাৰ হাততালি হ'ব লাগে ধন্যবাদ তো আছাদালিৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ ধুনীয়া আৰু পিছত লগ পাই আছোঁ তোমাক অ'কে তো পুনৰ নেক্সট মেজিকটোলৈ আগবাঢ়িম এটা বেগ আছে সৰু এখন মনা বুলি কওঁ আমি মনা বেগ তো এনেকুৱা বস্তু এটা আছে মোৰ হাতত এতিয়া মই আপোনালোকক দেখুৱাই ল'ম আৰু ট'টেলি এটা এণ্টি বেগ মই আপোনালোকক দেখুৱাই লৈছোঁ ভালে হ'ল ধন্যবাদ।
বস্তুবিলাকৰ নিচিনা আমাৰ সৰু সৰু বস্তুবিলাকৰ পৰা কিছুমান কামত আহে এনেকৈ যাদু দেখুৱাব পাৰোঁ আমি তো বুজি পোৱা নাই কিবা কৈছে বাইদেউ ভণ্টি যদি কোনোবা আহে ইয়াৰ পৰা আহিব পাৰে ইয়াৰ পৰা যদি অকণমান ডাঙৰ লাগিব দেই এইবাৰ ডাঙৰ লাগিব আহিলে হ'ল আহিব পাৰে একো নাই আহি যাব পাৰা ইয়াৰ পৰা আহিলে হ'ল আপোনাৰ নহয় ইমান মই নেক্সট কৰি আছোঁ আপোনালোকক মাতিম নিশ্চয় আহিলে হ'ল নহয় নহয় ডাঙৰ লাগিব দাদা ডাঙৰ লাগিব মানে এটা ছিগনেচাৰ কৰিব পৰা লাগিব দাদা ডাঙৰ লাগিব মানে কি ছিগনেচাৰ এটা কৰিব পাৰিব লাগিব নিজৰ আহিলে হ'ল ইপিনৰ পৰা আহিব পাৰে বাইদেউ ফুৰি আহিব পাৰে প্ৰব্লেম নাই আহিলে হ'ল ইমান ডাঙৰ ছোৱালী আছে ইমান বাইদেউ আছে আহিলে হ'ল এজনী মাজৰ পৰা আহিব পাৰে অডিয়েঞ্চ একো ভয় কৰিব নালাগে ভয় কৰা মেজিক নহয় ছোৱালী আহিলে ভাল লাগে বেছি এইটো মেজিকত নেক্সট ল'ৰাক মাতিম বাৰু টেনশ্যন ল'ব নালাগে আহিলে হ'ল বাইদেউ ভণ্টি আহিব পৰা আহি যোৱা ভয় কৰিছে নেকি আহিলে হ'ল ইয়াৰ পৰা আহিছে ভাল লাগিব আহকচোন এজন কোনোবা যদি আহিলে হ'ল ইপিন আছে আহিলে হ'ল বাইদেউ আহক আপুনি আহক আহি যাওক একো নাই আহি যাওক ইমান অডিয়েঞ্চৰ মাজত এজনী আহিব আহিছে বঢ়িয়া ধন্যবাদ আহিব লাগে বঢ়িয়া আপোনাৰ নামটো ৰৈতুন বেগম আছে মোৰ লগত এইবাৰ এই মেজিকটোৰ বাবে ৰৈতুন বেগম আছে তো এই মেজিকটোৰ বাবে মোৰ লগত এতিয়া আছে ৰৈতুন বেগম মই ৰৈতুন বেগমৰ তাত খুব ধুনীয়া মেজিক কৰিম আপোনালোকে অলপ ইণ্টাৰেষ্ট দি শুনিব তো আপুনি ইয়াৰ এটা ছিগনেচাৰ কৰিলে হ'ল আপোনাৰ ছিগনেচাৰটো কৰিম ডাঙৰকৈ কৰিব অকণমান একো নাই চিনি পালে হ'ল জাষ্ট আপোনালোকক মই দেখুৱাই দিছোঁ এইটো ছিগনেচাৰ কৰিছে আপোনালোকৰ সন্মুখত তো এটা কাম কৰিছোঁ মেজিকটো অকণমান কম শ্ল' দিলে আপোনাৰ ছিগনেচাৰটো আপুনি এনেকৈ মুখত লৈ দাঁতেৰে কামুৰি ৰাখিব মুখত কামুৰি ৰাখিব অঁ বঢ়িয়া এনেকৈ কামুৰি ৰাখিব এতিয়া চাব মোৰ ছিগনেচাৰটো মই ইয়াতে ৰাখিছোঁ মই আপোনালোকক মোৰ ছিগনেচাৰটো মাৰি ৰাখিছোঁ ইয়াতে আপোনালোকে নিশ্চয় দেখিছে এতিয়া দেখিছে মোৰ ছিগনেচাৰটো মই কৰিছোঁ তেখেতৰ ছিগনেচাৰ কৰি তেখেতক দি দিলোঁ আৰু মোৰ ছিগনেচাৰটো কৰি মইটো মই লৈ লৈছোঁ ঠিক আছে তো মইটো মই বেণ্ড কৰি মইটো মই মুখত ৰাখিছোঁ এতিয়া এনেকৈ বেণ্ড কৰি ৰাখিছোঁ আৰু মইটো মই ইয়াত ৰাখিছোঁ এটা কি হ'ব পাৰে গম পাইছেনে এওঁৰ ছিগনেচাৰটো এওঁৰ লগত আছিলে হয়নে মোৰ ছিগনেচাৰটো মই কৰি মই ৰাখিছোঁ এতিয়া আপোনাৰ ছিগনেচাৰটো দেখুৱাই দিলে হ'ল আপোনাৰ ছিগনেচাৰটো ৰাইজক দেখুৱাই দিলে হ'ল আপোনাৰটো হয়নে মাইকত কৈ দিয়কচোন আপোনাৰ হয়নে এইটো ছিগনেচাৰ কাৰ ছিগনেচাৰ এইটো আৰু মোৰ তাত আছে ৰৈতুনৰ ছিগনেচাৰটো মোৰ তাত আছে এতিয়া
দেখিছে তো ধন্যবাদ আপুনি আহি সহযোগ কৰিলে খুব ভাল লাগিলে তো পুনৰ লগ পাম আপোনাক তো যাব পাৰি এতিয়া ধন্যবাদ জনাইছোঁ আপোনাক আৰু এই জালটোৰ বাবে মোৰ লগত এখন নিউজ পেপাৰ আছে পেপাৰখন অকণমান জিকিলে মানে ভিতৰত তো অকণমান প্ৰব্লেম হৈ গৈছে এইটো কাৰণে বাৰু একো নহয় আপোনালোকে ধৰি লওক এই পেপাৰখন অকণমান সময়ৰ বাবে আপোনালোকে ধৰি লওক এই পেপাৰখন আমাৰ ভাৰতবৰ্ষখন ধৰি লওক আমাৰ অসমখন আমাৰ ভাৰতবৰ্ষখন এনেকৈ টুকুৰা টুকুৰ হৈ গৈ আছে আপোনালোকে নিশ্চয় জানে আমাৰ অসমখন আমাৰ ভাৰতবৰ্ষখন এনেকৈ খণ্ড বিখণ্ড হৈ গৈ আছে হয়নে নহয় আমাৰ জাতিৰ নামত আমাৰ ধৰ্মৰ নামত আমাৰ ভাষাৰ নামত এনেকৈ অসমখন এনেকৈ ভাৰতবৰ্ষখন টুকুৰা টুকুৰ হৈ গৈ আছে কিন্তু আমি যদি একতাৰ বল বান্ধি ৰাখো এনেকৈ টুকুৰা টুকুৰ হৈ গৈছে কিন্তু আমি যদি একতাৰ বল বান্ধি ৰাখো এনেকৈ টাইটকৈ যদি এনেকৈ আমাৰ অসমখনক আমাৰ ভাৰতবৰ্ষখনক ধৰি ৰাখো তেতিয়াহ'লে আমাৰ অসমখন কোনে টুকুৰা টুকুৰ কৰিব পাৰে কোনে কাঢ়ি নিব পাৰে চাওঁ হওক এই মেজিকটোৰ ধৰণে হিয়াৰে মেজিক আমি সদায় এনেকৈ একতাৰ বল যদি বান্ধি ৰাখোঁ হাতত আমাৰ অসমখন আমাৰ ভাৰতবৰ্ষখন সদায় এনেকৈ টুকুৰা টুকুৰ কোনেও কৰিব নোৱাৰিব সদায় এনেকৈ থাকিব ধন্যবাদ আহিলেই হ'ল অকণমান দুই এটা ইংলিছ ৱৰ্ড ক'ব লাগিব খালি ইংলিছ ৱৰ্ড ক'ব পৰা ডেকা ৱৰ্ড বহুত ইয়ং এণ্ড ব্ৰেভ এণ্ড হেণ্ডচাম ডেকা ল'ৰা আহি গ'ল আমাৰ এটা কম লিপি নাহিলে হ'ল লিপি নাহিলে বঢ়িয়া আপোনাৰ নামটো জনাব গোবিন্দ দাস আমাৰ মাজত আহিছে তো মই গোবিন্দ দাসৰ লগত এতিয়া খুব ধুনীয়া মেজি এটা কৰিব বিচাৰিছোঁ এতিয়া চাওক মই গোবিন্দ দাস এজন সুস্থ সবল মানুহ হয় ইয়ং ব্ৰেড এণ্ড হেণ্ডচাম মানুহ এজন হয় আপোনালোকে নিশ্চয় দেখিছে তো এখেতক মই অকণমান আগলৈকে আহিলে হ'ল অকণমান বঢ়িয়া তো এখেতৰ যিটো ব্ৰেইন আপোনালোকক মই প্ৰমাণ কৰি দেখুৱাইছোঁ এখেতৰ ব্ৰেইনটো অকণমান সময়ৰ বাবে মই 10 মিনিট 5 মিনিট সময়ৰ বাবে এখেতৰ ব্ৰেইনটো মই লেছ কৰিব বিচাৰিছোঁ ঠিক আছে এখেতৰ ব্ৰেইনটো মই অকণমান সময়ৰ বাবে লেছ কৰি দিছোঁ এখেতে লেছ কৰাৰ পিছত ব্ৰেইন যেতিয়া মানুহৰ লেছ হয় কি হয় আপোনালোকে নিশ্চয় জানে ভ্ৰমবকি দিয়ে হয়নে নহয় হয়নে ঠিক আছে যিহেতু ডেকা যুৱক কৈ আছিলে আহিব বিচাৰিছিল তো আনিলোঁ তো যিহেতু তো তাৰ বাবে মই এতিয়া এখেতৰ ব্ৰেইনটো অকণমান সময়ৰ বাবে লেছ কৰিব বিচাৰিছোঁ আৰু লেছ কৰাৰ বিনিময়ত এখেতৰ কি কয় কি হয় আপোনালোকক মই দেখুৱাই আছোঁ তো আপুনি ধৰি লওক এটা বিল্ডিঙত আছে এটা ফাৰ্ষ্ট ফ্ল'ৰত আছে তো তাৰ পৰা মই 1 2 কৰি আপুনি এটা মাইণ্ডত ভাবি ল'ব যে মই বিল্ডিংটোৰ পৰা 10টা ষ্টেপ আছে বিল্ডিংটোত চাপ'জ চিৰিটোত আপুনি মই 1 2 3 10লৈকে কাউণ্ট কৰিম আৰু আপুনি মাইণ্ডটোত ভাবি কিনে নামি আহি থাকিব ঠিক আছে মাইণ্ডত ভাবি ল'ব আপুনি যে মই এই এটা চিৰি নামিলোঁ দুটা চিৰি নামিলোঁ এনেকৈ মাইণ্ডত ভাবি ল'ব আপুনি দেখাব নালাগে কৰিব নালাগে খালি মাইণ্ডত ভাবি থাকিব বঢ়িয়াকৈ ৰেডি আপুনি এতিয়া ওপৰত আছে ক'ত আছে ওপৰত আছে তো এতিয়া
মই 1 2 3 বুলি গণি যাই থাকিম আপুনি নামি নামি আহি থাকিব ৰাইট তো ৰেডি অডিয়েন্স ৰেডি আপুনি আহক মাইণ্ডত আহক ভাবক অলপমান চিৰিয়াছ মাইণ্ডত আহক 1 2 3 4 5 6 7 8 9 10 বঢ়িয়া এটা সুস্থ হৈ যাব আপুনি বঢ়িয়া আহি যাওক তো অলৰেডি এখেতৰ ব্ৰেইনটো মই অলপ কিবা এটা হৈ গৈছে আপোনালোকে গম পাব এতিয়া তো এতিয়া চাওক মই প্ৰথমে আপোনালোকক এটা ৱৰ্ড দেখুৱাইছোঁ আপোনালোকে কিন্তু নক'ব চাউণ্ড নিদিব কিন্তু আপোনালোকে মনে মনে চাই থৈ দিব হ'ব বুজি পাইছেনে আপোনালোকে নক'ব এইটো কি হয় ৱৰ্ডটো আপোনালোকে জাষ্ট চাব আৰু মনে মনে থাকিব যে মিলিছে নাই মিলা নাই কি হয় আপোনালোকে পিছত চাই ল'ব তো আপোনালোকে চাই লওক এইটো ৱৰ্ডটো কি হয় ধৰিব পাৰছেনে ইমান পোহৰৰ মাজত চিনি পোৱা নাই চিনি পাইছেনে পাইছে পাইছে চিনি পাইছে পাইছে আপোনালোকে চিনি পাইছে ৱৰ্ডটো চিনি পাইছে ইয়াত কি লিখা আছে চিনি পাইছে গম পাইছে ইপিনে গম পাইছে কি লিখা আছে তো এতিয়া মই কি কৰিছোঁ এখেতক গোবিন্দ দাসত মই সুধিব বিচাৰিছোঁ এই বানানটো গোবিন্দ দাসে কৈ দিব এতিয়া কি হয় আপুনি বানানটো কৈ দিয়ক এতিয়া কি আছে মেনথন বুলি কৈছে কিন্তু ইয়াত মেনথন লিখা আছে জানো ওচৰৰ কোনোবা কৈ দিব পাৰিবনে কি আছে লিখা কি কৈছে মেইনটেনেন্স বঢ়িয়া কৈ দিছে মেইনটেনেন্স লিখা আছে এখেতে কি কৈছে ক'ব পাৰিছে নেকি এখেতে ক'ব পৰা নাই কাৰণ ক'ব নোৱাৰিলে জানে এখেতৰ এতিয়া ক'ব নোৱাৰে এখেতৰ ব্ৰেইনটো লেছ হৈ আছে ঠিক আছে মই আকৌ এটা ট্ৰাই কৰিছোঁ এইটো চাই লওক এতিয়া আপোনালোকে টাচ নিদিব ফাৰ্ষ্ট টাইম চাই লওক গম পাইছে কি আছে ইয়াতে ইপিনে পৰা চাই দিব গম পাইছে কি আছে গম পাইছে ৰাইট কৈ দিব নালাগে পিছত কৈ দিলে হ'ল অ'কে এতিয়া দাদাই কৈ দিব আপুনি এইটো কি আছে কৈ দিয়ক ডাইৰেক্ট আপুনি ইমান পঢ়িব নালাগে আপুনি এনেও আপুনি কিবা এটা হৈ আছে যদি ডাইৰেক্ট কৈ দিয়ক আপুনি কি আছে ইউপিলেশ্যন বুলি কৈছে ইউপিলেশ্যন ৱৰ্ড হয় জানো এইটো ইউপিলেশ্যন হয় জানো ইউপিলেশ্যন হয় নেকি নহয় ৰিয়েল কওক ইউপিলেশ্যন নিশ্চয় নহয় তো কি আছে কৈ দিলে হ'ল এইটো এপ্লছ একজেক্টলি এপ্লছ লিখা আছে তো দাদাই কি কৈছিলে এইটো ৰং হৈ গ'ল দাদাৰ তো আকৌ এটা ট্ৰাই কৰিছোঁ যে দাদাৰ ব্ৰেইনটো ৰিয়েলি এনেকুৱা হৈছে নেকি এবাৰ আকৌ এটা ট্ৰাই কৰিছোঁ এইটো গম পাইছে নক'ব কিন্তু চাউণ্ড নিদিব গম পাইছে ৰাইট গম পাইছে ইপিনে চাওক গম পাইছে কি লিখা আছে ইপিনে চাই ল'ব কি লিখা আছে গম পাইছে ন ঠিক আছে বাৰু গম পাইছে ন ৰাইট এতিয়া মই দাদাৰ ওচৰত আকৌ আহিছোঁ এতিয়া আপুনি এইটো কৈ দিয়ক এডুকেশ্যন আছে জানো এতিয়া এডুকেশ্যন একজেক্টলি এডুকেশ্যনক এডুকেশ্যন কৈছে আল্টিমেটলি দাদাৰ যিটো ব্ৰেইন লেছ হৈছে নে নাই এতিয়া আপোনালোকে কওক
লেছ হৈছে নে চাওক দাদাকতো এনেকৈ এৰি দিব নোৱাৰোঁ পাৰিম জানো এৰি দিব নিশ্চয় নোৱাৰোঁ তো সেইটো মই ঠিক কৰিব লাগিব নোৱাৰিলে এতিয়া আমি পুনৰ আগৰ জেগালৈকে আপুনি ক'ত আছিলে এতিয়া তলত আছিলে ঠিক আছে দাদাই বিল্ডিঙৰ পৰা তলত নমাই দিছিলোঁ মাইণ্ডত ৰাইট এতিয়া কি কৰিম মই 1 2 3 কৰি আকৌ তেওঁলোকে কাউণ্ট কৰিম আপুনি এতিয়া তলৰ পৰা ফাৰ্ষ্ট ফ্ল'ৰলৈকে উঠি গৈ থাকিব ঠিক আছে মই কাউণ্ট কৰিম আপুনি 1 2 3 কৰি আপুনি এটা এটাকৈ চিৰি উঠি গৈ আকৌ ফাৰ্ষ্ট ফ্ল'ৰ পাব লাগিব ৰাইট তো এতিয়া মই কাউণ্ট কৰিছোঁ আপুনি মাইণ্ডটো পুৰা নৰ্মেলত আহক আকৌ নৰ্মেলত আহি যাওক আপুনি মাইণ্ডটো ভাবি লওক 1 2 3 4 5 6 7 8 9 10 অলপ বঢ়িয়া আহি গ'ল না অলপ ভাল লাগিছে এতিয়া আপোনাৰ ভাল লাগিছে জানো এতিয়া চাওক এতিয়া দাদাই ক'ব পাৰিব নে নোৱাৰে এতিয়া চাব আপোনালোকে এতিয়া চাওক এইটো বাননটো গম পাইছে কি আছে আখৰকেইটা কৈ দিয়ক বাননটো কৰি দিয়ক নহ'লে আখৰকেইটা 100 হা না কি কি স্প্লিংটো এটা এটা কৈ এক মিনিট আপুনি চাউণ্ড নিদিব যে স্প্লিংটো শুদ্ধকৈ ক'ব পাৰি ৱৰ্ডটো নোৱাৰিব পাৰে সেইটো ডাঙৰ কথা নহয় আখৰটো কেইটাটো শুদ্ধ হ'ব কমচে কম সেইটো বস্তু চাই ল'ব কি স্প্লিং ৱৰ্ডটো কি আহে তাৰপিছত আপুনি কৈ দিয়ক এতিয়া অলপ জোৰে কৈ দিব ই ই গোটেইখিনি শুদ্ধকৈ গৈছে আপোনালোকে গম পাইছেনে নহয় স্প্লিংটো তেখেতে হয়তো ৱৰ্ডটো মানে ক্লিয়াৰলি ক'ব পৰা নাই যিহেতু অলপ হাৰ্ড হয় বানানটো মেইনটেনেঞ্চ বানান হয়নে এইটো তেখেতে গোটেইকেইটা MAINTENNCE একজেক্টলি কৈছে কিন্তু উচ্চাৰণটো মেইনটেনেঞ্চ বুলি ক'ব পৰা নাই নেক্সট চাওঁ নেক্সট ক'ব পাৰিনে চাওক চাওঁ এতিয়া সেইটো মই বুজি পাইছোঁ একজেক্টলি শুদ্ধ হৈছে গোটেইখিনি শুদ্ধ হৈছে আপুনি আপোনালোকে চাই ল'ব একজেক্টলি শুদ্ধ হৈছে কমপ্লিটলি কিন্তু উচ্চাৰণটো ক'ব পৰা নাই এপ্লজ বুলি ক'ব পৰা নাই বাৰু অলপ টান ৱৰ্ড বুলি ক'ব পৰা নাই তো এইটো আৰু এটা আছে যদি এইটো কৈ চাওঁ কি কয় এইটো কৈ দিয়ক EDUCATION এডুকেশ্যন এডুকেশ্যন বুলিতো এইটো যিটো অলপ সহজ বানানটো সেইটো অলপ হাৰ্ড আছিলে সেইকাৰণে একজেক্টলি ৱৰ্ডটো ক'ব পৰা নাই সেইটো ডাঙৰ প্ৰব্লেম নহয় কিন্তু আখৰকেইটা একজেক্টলি কৈ দিছেতো তেতিয়া আখৰকেইটা ক'ব পৰা নাছিলে য'ত নেকি ভুলকৈ কৈছিলে তো একো নাই বাৰু তো সেইটো ডাঙৰ প্ৰব্লেম নহয় বাৰু তো দাদাক ধন্যবাদ জনালোঁ আপুনি আহি সহযোগ কৰিলে ঠিক আছে বাৰু লগ পাই আছোঁ আমাৰ সৰু সৰু কণ কণ ল'ৰা ছোৱালীবিলাকে কি গাখীৰ খাবলৈ টান পায় আজিকালি হয়নে গাখীৰ নাখায় কিন্তু আজিৰ পৰা সৰু বাচ্চা কণ কণ ল'ৰা ছোৱালীবিলাকে আজিৰ পৰা গাখীৰ খোৱা হৈ যাব মই ক'লোঁ আপোনালোকক কোনে কোনে গাখীৰ নাখায় গাখীৰ খোৱা নোখোৱা নাখায় আজিৰ পৰা খাবা চাবা হয়নে নহয় অঁ মোৰ লগত এক জাক গাখীৰ আছে আৰু এটা চুপি আছে টোটেলি এণ্টি চুপি এটা আছে মই দেখুৱাই দিছোঁ তো আৰু এই চুপিটোত মই গাখীৰখিনি ঢালি দিম ইয়াৰ পিছৰ মেজিটো আপোনালোকে চাই ল'ব তো ইয়াতে মেজি বিকিছে
ইয়াৰ পিছত বিভিন্ন ধৰণৰ অনুষ্ঠান আছে আপোনালোকৰ মাজত তো ইয়াৰ পিছত আকৌ পুনৰ বেলেগ বেলেগ অনুষ্ঠান আপোনালোকে উপভোগ কৰিব পাৰিব আৰু সেয়েহে মই মোৰ সময়খিনি কমাই আনিছোঁ আৰু মই লৈছোঁ লাষ্ট ধন্যবাদ তো মই মোৰ অনুষ্ঠানটো ইমানতে সামৰি মাৰিছোঁ তো অনুষ্ঠানটো চাই বেয়া পালে নেকি আপোনালোকে তো লাষ্ট জোৰদাৰ হাততালি হ'বনে 1 2 3